স্টুডেন্টস আজি হৈ যোৱা ক্লাস 9 যেটো জেনারেল ম্যাথমেটিক্স এটো কামৰূপ ৰুৰালৰ পেপাৰ হয় এটো পেপাৰৰ ইয়াতে আমি কি কৰিম এমসিকিউ কোৱেশ্চন আনসাৰ কেটা আমি সমাধা কৰিম এতিয়া সোৱা এতে উইথ এক্সপ্লেনেশন থাকিব এতিয়া প্ৰথম কোৱেশ্চনটো আমাৰ কি কৈছে যে এজন মানুহে বছৰিত 5% ইন্টাৰেষ্টত কি লয় 12000 টকা লয় তেও মাহে মাহে সুদ আদায় দিয়াৰ সিদ্ধান্ত ললে প্ৰতি মাহে সুদ কিমান দিব এতিয়া সোৱা টোটাল আমাৰ টকা কিমান লৈছিল 12000 কিমান পার্সেন্ট ইন্টারেস্ট 5/100% সো দুটা শূন্য ক্যান্সেল যাব সো এটো আমি পূরণ কৰিলে কিমান পাম 60600 বছৰি আমাৰ ইন্টারেস্ট দিব লাগে এক মাহত কিমান কে দিব লাগিব সো এটো দিব লাগিব 12 দিগত লাগি কিমান 50 rupees 50 rupees আমাৰ কি হ'ব আনসার সি যেটো আছে এটো অপশন কারেক্ট হ'ব এতিয়া সেকেন্ড কোনো এটা বস্তু 10% লাভ কৰিলে সাপোজ বস্তুটো কিনা দাম আছিল আমাৰ 100 সো বেচিলে আমাৰ কিমান 110 টকাত বেচিব তে কিনা দাম আৰু বেচা দামৰ অনুপাত কিনা দাম ডিভাইডেড বাই বেচা দাম সো শূন্য ক্যান্সেল সো কিমান হ'ব 10:11 আনসার হ'ব সো অপশন এ ইজ কারেক্ট হয় এতিয়া 3 নম্বৰ কোৱেশ্চনটোত কি কৈছে এইটো 1.3 বাৰ 1.3 বাৰ মানে 1.33 এনেকৈ যায় আছে সো এইটো আমি যদি ক্যালকুলেশন কৰো x এটা পৰিমেয় হিংগে পাম কিমান 12/9 পাম এটো যদি আমি ক্যালকুলেশন কৰো 4/3 এইটো আমাৰ আনসার অপশন যেটো বি আছে এটো আমাৰ কারেক্ট হ'ব ওকে এটো কোনেকে আহিল এটো পিছৰ কথা মানে আহিল এনেকুৱা এই গটেখিনি আমি কি ধৰিম x ধৰিম x ইকুৱেল টু কিমান এই 1.333 এনেকৈ যায় আছে সো দুইফালে আমি কি কৰিম 10 পূৰণ কৰি দিম 13.33 এনেকৈ যাব সো এটো আমি 12 প্লাস x লিখিব পাৰিম সো ইফালে 9x ইকুৱেল টু কিমান হ'ব 12 হ'ব সো x ইকুৱেল টু 12/9 মানে কি 4/3 ইজ মাই আনসার ওকে এইটো বহুপদৰ শূন্য লাগে মানে x ৰ মান লাগে ইকুৱেল টু 0 ধৰিম cx ইজ ইকুৱেল টু -d সো x ইজ ইকুৱেল টু -d বাই c অপশন ডি আমাৰ কারেক্ট আনসার এতিয়া 5 নম্বৰ কোৱেশ্চন কি কৈছে কোনবোৰ উক্তি সত্য তলৰ কোনকেটা সত্য দুটা সংখ্যাক সহমৌলিক লোৱা হ'ব যদি হেতৰ সাধাৰণ উৎপাদক 2 সহমৌলিক হলে সাধাৰণ উৎপাদক 2 হ'ব নোৱাৰে এটো মিছা কথা 2 হল একমাত্ৰ যুগ্ম মৌলিক সংখ্যা সঁচা কথা আৰু প্ৰতিটো অখণ্ড সংখ্যাই পৰিমেয় সংখ্যা সঁচা কথা তো 22/7 অপৰিমেয়ৰ কথা কৈছে কিন্তু এটো p/q আকাৰত আছে এটো পৰিমেয়টো মিছা কথা সো অপশন 2 আৰু 3 আমাৰ কারেক্ট হ'ব কোনটো কোত আছে অপশন 2 আৰু 3 সি অপশন যেটো আছে কারেক্ট হেটো আমাৰ কারেক্ট আনসার ওকে 4/5 ক আমাক পার্সেন্টেজত লাগে 4/5 ইনটু 100 দি আমি পূৰণ কৰি দিম সো 5 দি গলে 220 4 ইনটু 20 মানে কিমান 80% অপশন সি ইজ কারেক্ট এতিয়া সোৱা √2 আৰু √3 ৰ মাজত এতিয়া √2 ৰ ভ্যালু হল আমাৰ কিমান 1.41 আৰু √3 ৰ মান হল 1.73 ইয়াৰ মাজত কি হ'ব 2 তো নহব বেছি যাব 3 নহব সো এটোও নহব সো অপশন যেটো সি আছে এটো মানে কিমান 1.5 এই দুটাৰ মাজত থাকিব এটা আমাৰ আনসার হয় ওকে 8 নম্বৰ কোৱেশ্চন ইয়াতে কৰি দিছো 4 মানে 2 স্কয়ার হোল টু দি পাওয়ার কিমান 3/2 2 টু ক্যান্সেল 2 কিউব মানে আমি 3 বাৰ পূৰণ হৈ আছে 2 * 2 * 2 ইজ ইকুৱেল টু 8 অপশন বি ইজ কারেক্ট ওকে এইটো আৰু এইটোৰ যোগফল এটো অলপমান লং আছে লং থাকিলে আমাৰ আনসারটো হ'ব 5/9 ওকে এতিয়া সোৱা 10 নম্বৰ কোৱেশ্চন যদি x এটা ধনাত্মক বাস্তৱ সংখ্যা x স্কয়ার ইকুৱেল টু √2 তে x কিউব হলো আমাৰ কি দিয়া আছে x স্কয়ার ইকুৱেল টু 2 x ইকুৱেল আমাৰ কি হ'ব √2 এতিয়া x কিউব মানে আমি কি লিখিব পাৰিম x ইনটু x এতিয়া √2 ইনটু √2 দুটা √2 মিলি এটা 2 আহিব বাকি আৰু এটা ৰুট থাকি যাব এটা আমাৰ আনসার হয় অপশন ডি ইজ কারেক্ট হয় ওকে 11 নম্বৰ কোৱেশ্চন তলৰ কোনটো পৰিমেয় সংখ্যা পৰিমেয়ৰ পৰা অপৰিমেয় মাইনাস কৰিলে আমি কি পাম অপৰিমেয় পাম এটো পৰিমেয় নহয় এটো -3 + 3 ক্যান্সেল এটো আমাৰ কি অপৰিমেয় পৰিমেয় নহয় 1/√2 এটো কি পৰিমেয় নহয় সো √7 ক্যান্সেল 2/7 এটো আমাৰ পৰিমেয় অপশন ডি যেটো আছে এটো কারেক্ট আনসার হয় এতিয়া 12 নম্বৰ কোৱেশ্চন দাবীটোত আমাৰ কি কৈছে √2 এটা অপৰিমেয় সংখ্যা সঁচা কথা এটা পৰিমেয় আৰু এটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় কি অপৰিমেয় এটো সঁচা কথা কিন্তু ইয়াতে ব্যাখ্যাটো এটো কৈছে যেটো আমাৰ যুক্তি আছে যুক্তিটো এটোৰ কাৰণে সঁচা নহয় যদি ইয়াতে কিবা বেলেগ আৰু এড থাকিলে তেতিয়া হয়তো অপশন বি ইজ কারেক্ট তে 13 নম্বৰ কোৱেশ্চন তলৰ কোনবোৰ ৰাখি বহুপদ হবলৈ হলে চলকৰ ঘাত আমাৰ কি পূৰ্ণ সংখ্যা হ'ব লাগিব সো এটো এটা বহুপদ
এইটো এটা বহুপদ এইটো নহয় সো অপশন আমাৰ কি হল 1 and 2 অপশন ডি যেটো আছে এটো কারেক্ট आंसर তে 40 নম্বৰ কোশ্চেন আমাৰ কি কৈছে এই বহুপদটোৰ x + 2 এটা উৎপাদক হলে কেৰ মান উলোৱা তাহলে x = -2 বহাম -2 বহলে এতে কেৰ মান আমাৰ কিমান হ'ব 9 ওলাব জাস্ট x = 2 বহলে এতে 2 - 2 বহাই কিনে আমি কৰিলে আমি 9 পাম কোশ্চেন নম্বৰ 15 -2, 0 বিন্দুটো ক'ত থাকিব x আমাৰ সামথিং আছে x = -2 y = 0 তো এক ক'ত থাকিব x অক্ষৰ ওপৰত থাকিব তে 16 নম্বৰ কোশ্চন এইটো আমাৰ বহুপদ দিয়া আছে x - 2 ৰে ভাগ কৰিলে ভাগশেষ x - 2 আছে কাৰণে x = 2 x ৰ মান 2 বহলে ইয়াতে যেটো উলাব হেতু আমাৰ ভাগশেষ आंसर a 10 নেক্সট কোশ্চন 17 শূন্য বহুপদৰ মাত্ৰা হল একচুয়ালি শূন্য বহুপদৰ মাত্ৰা আমি ডিফাইন কৰিব নোৱাৰি সংজ্ঞাবদ্ধ নহয় এটো आंसर হ'ব সো 18 নম্বৰ কোশ্চন 1 + 1/x = আমাৰ 5 দি আছে এই গটেখিনি মানে এটো আমি লিখিব পাৰি x + 1/x হোল স্কয়ার -2 এটা ফর্মুলা আছিল সো ইয়াৰে মানে কিমান 5² - 2 সো 25 - 2 = কিমান 23 is my answer option C is correct হয় এতিয়া 19 নম্বৰ কোশ্চেন a + b 6 আৰু ab 8 হলে ইয়াৰ পৰাই either a = 2 হ'ব লাগিব b = কিমান 4 সো 2 * 4 8 or b = 2 হ'ব বা a = 4 হ'ব একে কথা সো আমি যদি চাও 4³ + 2³ কৰিলে আমি आंसर কিমান পাম 4³ মানে 64 2³ মানে 8 64 আৰু 8 আমাৰ কিমান হ'ব 72 is my answer option A is correct হয় এতিয়া এটা আমাৰ কোশ্চেন পাইছিলো 20 নম্বৰ x + y + z = যদি 0 হয় x³ + y³ = আমি ডাইৰেক্ট লিখিব পাৰি 3xy z এটো আমাৰ आंसर হয় 3 টু একেলগে দিও 3xy অপশন C যেটো আছে এটো কারেক্ট হয় এতিয়া এইটো এটা বহুপদ আছে বহুপদটোৰ মাত্ৰা মানে পাৱাৰ টু ডিগ্ৰী টু কিমান আছে 4 আছে হেতু আমাৰ কি হ'ব মাত্ৰা বুজাব ওকে এটা 22 নম্বৰ কোশ্চেন এটা বিন্দুৰ বুজ ধনাত্মক হলে আমাৰ সাপোজ এনেকৈ x অক্ষত আমাৰ ধনাত্মক ইয়াতে থাকিব প্লাস প্লাস ইয়াতে থাকিব মাইনাস প্লাস ইয়াতে থাকিব মাইনাস মাইনাস ইয়াতে থাকিব প্লাস মাইনাস এতিয়া প্ৰথম কেইটাত আছে প্ৰথম চক আৰু চতুৰ্থ চক যেটো आंसर অপশন আছে হেতু আমাৰ आंसर হ'ব কিয় ফাৰ্স্টটো আমাৰ কি লাগে প্লাস লাগে ওকে p4 - 3 বিন্দুটো x অক্ষৰ পৰা লম্ব দূৰত্ব লাগে x অক্ষৰ পৰা দূৰত্ব y কিমান আছে -3 দূৰত্ব তো -3 হ'ব নোৱাৰে তো +3 is my answer সো x অক্ষৰ ওপৰত থকা যিকোনো এটা বিন্দুৰ স্থানাঙ্ক এতিয়া আমি কৈছিলো x অক্ষত x 0 হ'ব নোৱাৰে y to 0 হ'ব সো x, 0 is my answer 25 নম্বৰ কোশ্চেন ইয়াতে এইটো বিন্দু তিনিটা দিকে y = 2 আছে ওকে এইটো বিন্দুৰে যোৱা সমীকৰণটো কেনেকৈ হ'ব y = 2 এটো আমাৰ आंसर হয় সো p x, y বিন্দুটো চতুৰ্থ চকত থাকে চতুৰ্থ চকত থাকিলে আমাৰ কি হ'ব x টো পজিটিভ হ'ব y টো কি হ'ব নেগেটিভ হ'ব সো x পজিটিভ y নেগেটিভ অপশন বি ইজ কারেক্ট 27 এছাৰচন আৰু ৰিজনিং আছে এতিয়া p 0,5 বিন্দুটো y অক্ষত অৱস্থিত yes x 0 আছে y 5 আছে y অক্ষত অৱস্থিত থাকিব ঠিক আছে y অক্ষত থকা সকলো বিন্দুৰ বুজ শূন্য হ'ব সো y অক্ষত যিমান বৰ বিন্দু আছে আমাৰ কি হ'ব বুজটো কি হ'ব শূন্যই হ'ব সো অপশন এ যেটো আছে এটো কারেক্ট হ'ব 28 নম্বৰ কোশ্চন উভয় অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক অপশন 0,0 এটো উভয় অক্ষৰ ওপৰত থাকে 29 নম্বৰ কোশ্চন কি কৈছে তলৰ কোণটো প্ৰবিদ্ধ মানে 180 ডিগ্ৰীতকৈ ডাঙৰ আৰু 360 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব অপশন সি ইজ মাই কারেক্ট आंसर এতিয়া 30 নম্বৰ কোশ্চন কি কৈছে এটো 1:4 অনুপাতত আছে তেন্তে কোণ দুটাৰ মান ওলাব লাগে পূৰক কোণ আমি ধৰিম প্ৰথমে x + 4x গৰি দুটা কোণৰ যোগফল কিমান 90 সো 5x = কিমান পাম 90 সো x = 90/5 = কিমান 18 ডিগ্ৰী সো কোত আছে অপশন বি আছে 18 আৰু তাৰ 4x কৰিলে 72 হ'ব অপশন বি ইজ কারেক্ট হয় এতিয়া যদি দুটা কোণৰ মাপ a2 আৰু a2 তেন্তে সম্পূৰকৰ কথা কৈছে সো এই দুটা যোগ কৰিলে আমি কিমান পাম 180 পাম 3x আৰু 2x টোটাল কিমান 5x আৰু
15 আৰু 5 20 is equal to 180 so 5x is equal to 160 so x equal to কিমান পাম 160 by 5 ইয়াতে আমি কইলে কিমান 3 বার এতে থাকিব 10 to 32 x এর মান আমার কি হবো অপশন যেটো এ আছে এটো 32 is my answer so 32 number questionত কি কৈছে ইয়াতে জাস্ট খালি answer to হে কৈ দিছো অপশন C is correct to জ্যামিতি অলপ মান লং হবো so 33 number question PTR PRT এতে 90 আছিল এতে 40 হবো ওকে এটো ক্যালকুলেশন করলে आंसर আমার 40 অপশন is correct so L1 L2 এর সমান্তরাল হলে এটো এটোর সমান্তরাল হলে আমার কি লাগে y এর মান লাগে ডাইরেক্ট आंसर টু কই দিছো 135 35 number question y equal to 3x plus 5 এই সমীকরণটোৰ কি লাগে তলৰ কোনটো সত্য যদি দুটা চলক থাকে আমাৰ কি পাম অসীম সংখ্যক সমাধা পাম ওকে এটো আমি পাইছিলো এতিয়া সোৱা 36 নম্বৰ কোৱেশ্চন এটো সমীকৰণটোৰ সমাধা কি হ'ব মানে লেফট সাইডত x আৰু y এৰ মান লম x আৰু y এৰ মান বহাই যদি লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড ইকুয়াল হয় এটা আমি যদি চাও এটো প্ৰথমে আমাৰ কি আহে x = 4 y = 0 আমি ডি অপশনটো কনসিডার কৰিছো x = ললে 4 minus 2 into 0 মানে কি মান হবো 4 কোড আছে রাইট হ্যান্ড সাইড সো অপশন যেটো ডি আছে এটা আমার কারেক্ট হয় 37 নম্বৰ কোশ্চন x equal to a2 y equal to twice k জাস্ট আমি কি কৰিম x এর জায়গাত মই কি কৰিম k plus 1 আৰু y এর জায়গাত আমি কি কৰিম twice k plus 5 equal to 0 এটো কৰিলে k এর ভ্যালু আমি কি পাম 8 পাম k এর ভ্যালু আমি 8 পাম এটো সমাধা কৰিলে এতিয়া যদি 3,4 বিন্দুটো ইমান সমীকরণ লেখডালৰ ওপৰত থাকে তাৰ মানে কি x = আমাৰ 3 y = 4 ইয়াতে খালি x আৰু y এর ভ্যালু বহাই দিম মানে 3 into 4 is equal to a into 3 plus 7 so আমি কইলে 12 minus 7 equal to 3a so 5 equal to 3a so a equal to 5 by 3 is my answer option কোনটো হ'ব so option C is correct 39 number question etu praye ahi thake ei সমীকৰণটোৰ মূলবিন্দুৰ মাজেদি মানে কি x = 0 y = 0 ইয়াতে জাস্ট এটো x এর মান 0 বহালে 0 পাম y এর মান 0 বহালে 0 পাম প্লাস c = 0 অপশন কি হ'ব c = 0 অপশন D is correct okay 40 number question x = -3 y x = 2 মানে এটা গ্রাফ আঁকিম 1 2 -1 -2 -3 আর এতে ইয়ার মাজৰ দূৰত্ব কিমান 1 একক 2 একক 3 একক 4 একক 5 একক সো 5 একক ইউনিট মানে একক এতিয়া সোৱা x not equal to y হলে এটো হয় বাট x equal to y হলে আমাৰ কোনটো হ'ব অপশন যেটো আছে a is correct এতিয়া 42 নম্বৰ কোশ্চেন √2 এর ভ্যালু ইমান হলে √8 এর ভ্যালু মানে কিমান 2 into 2 into 2 লিখিব পাৰি এইটো সো √ৰ ভিতৰত দুটা সেম বস্তু থাকিলে এটা বাহিৰত আহিব into √2 so 2 into √2 এর মান কিমান 1.41 দিয়া আছে so आंसर কি হ'ব 2.82 is answer option B is correct actually মানে previous year or যেটো 2024 or half yearly exam হৈছে তাৰ পৰা বহুত কমন আহিছে আৰু এই ভিডিওটো মোৰ ইউটিউবত দিয়া আছে তোমালোকে চাব পাৰিবা তে 43 নম্বৰ কোশ্চেন এইটো আমি মান নিৰ্ণয় কৰিব মানে এইটো আমি কেনেকৈ লিখিব পাৰিম 4√28 by 3√7 এতিয়া সোৱা 4 into 28 ক 4 into 7 লিখিব পাৰি 3√7 এতিয়া 4 into 4 ক আমি বাহিৰত আনিম 2√7 3√7 এইটো ক্যান্সেল so 4 into 2 8 by 3 8 by 3 is my answer so option কি আছে A is correct তে 44 number question a plus b whole square মানে কি √a square plus √b square plus 2 into a √a into √b এইটো স্কয়ারে √2 ক্যান্সেল কৰিব এইটো স্কয়ারে √2 ক্যান্সেল কৰিব মানে a plus b plus 2 √ab এইটো কোনটো অপশনত আছে অপশন A is correct 45 number question এতে সোৱা এইটো বহুপদ আমাৰ দিয়া আছে p of -2 মানে x equal to আমাৰ কি -2 যদি x equal to -2 বহাও তেতিয়া আমি p of x আমি কিমান পাম 16 পাম এইটো आंसर অপশনত নাই যদি এতে মই প্লাস দিউ তেতিয়া আমি p of x is equal to কিমান পাম 0 পাম p of -2 equal to কিমান কলে 0 পাম যদি এতে প্লাস দিউ आंसर 0 হ'ব আৰু যদি একই নিদিউ তেতিয়া হলে आंसर আমাৰ কি ওলাব
16 হ'ব সো এটো কারেকশন কৰিব পাৰা প্লাস দিলে আমাৰ आंसर 0 হ'ব বাকিবোৰ ডেসক্ৰিপচন কোৱেশ্চনবোৰ এনেকুৱা আছিল এটো উৎপাদক বিশ্লেষণ কৰিব লাগে √3 সংখ্যা ৰেখাত উপস্থাপন এবোৰ ইজি আহিছিল বাট এবোৰ চাব পাৰা আদাৰ ডিস্ট্ৰিক্টৰ ষ্টুডেন্ট বিলাকে তোমালোকে চাৱা ওকে